আজি মোৰ ৱৰ্কআউটৰ প্ৰথম দিন। প্ৰথম ব্যায়ামত মই এটা ওজন মূৰৰ ওপৰত ধৰি 1 মিনিট থাকিছো। এই ব্যায়ামে মোৰ শৰীৰ শক্তিশালী আৰু সুস্থ হোৱাত সহায় কৰিব বুলি মই বিশ্বাস কৰোঁ। মই প্ৰতিদিন নিয়মিতভাৱে অনুশীলন কৰি নিজকে লাহে লাহে উন্নত কৰিম। আজি মোৰ দ্বিতীয় ৱৰ্কআউটটো কৰিছো। এই এক্সাৰচাইজটো এতিয়া ছ'চিয়েল মিডিয়াত বহুত ভাইৰেল হৈ আছে। মই এইটো ট্ৰাই কৰি চাই আছো, কাৰণ মই ভাবিছো এইটোৱে মোৰ ভৰি অধিক ডাঙৰ আৰু শক্তিশালী কৰিব। এক্সাৰচাইজটো সহজ যেন লাগে, কিন্তু কৰিলে বহুত প্ৰেছাৰ অনুভৱ হয়। তথাপিও মই ডেইলি প্ৰেক্টিছ কৰি আছো। লাহে লাহে বডি ইম্প্ৰুভ হৈ আছে। যিমান পৰিশ্ৰম সিমান ফল। আজি মোৰ তৃতীয় এক্সাৰচাইজ হৈছে হেণ্ড গ্ৰিপ এক্সাৰচাইজ। মই ভাবো এই এক্সাৰচাইজে মোৰ হাত ডাঙৰ আৰু শক্তিশালী কৰাত সহায় কৰিব। ইয়াৰ লগতে শৰীৰত ৰক্ত সঞ্চালনো বেছি সক্ৰিয় হ'ব। আজি মোৰ ৱৰ্কআউটৰ প্ৰথম দিন, গতিকে আহক আমি এই যাত্ৰাটো দীঘলীয়া সময়লৈ আগবঢ়াওঁ আৰু চাওঁ এই এক্সাৰচাইজে মোৰ শৰীৰত কেনেকুৱা পৰিৱৰ্তন আনে। এতিয়া কথা আহিছে কিছু ছাপ্লিমেণ্টৰ। ইয়াৰ বাবে মই ব্যৱহাৰ কৰি আছো সত্তু চানা পাউডাৰ আৰু বুষ্ট। মই বিশ্বাস কৰোঁ এইবোৰে শৰীৰৰ গ্ৰোথত সহায় কৰিব। কিন্তু ঘৰুৱা খাবাৰ কেতিয়াও এৰিব নালাগে। ভালদৰে খাওক, পানী যথেষ্ট পৰিমাণে খাওক আৰু শৰীৰ হাইড্ৰেটেড ৰাখক। আৰু এতিয়া আহিল আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, সূৰ্যৰ পোহৰ। নিয়মীয়াকৈ সূৰ্যৰ পোহৰ ল'লে শৰীৰ সতেজ থাকে আৰু ইমিউন ছিষ্টেম শক্তিশালী হোৱাত সহায় কৰে। সূৰ্যৰ পোহৰে শৰীৰক সুস্থ আৰু এক্টিভ ৰাখিবলৈ বহুত উপকাৰ কৰে।